Hello everyone, মই মধুমিতা আৰু মোৰ মধুমিতা টিউশন ৰুম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। সো আমি ক্লাস 10 ৰ মেথছৰ প্ৰতিটো চেপ্টাৰ এটা কৰি যাম। সো আজি আমি প্ৰথম স্টাৰ্ট কৰিম ৰিভিজন। সো R1 এক্সাৰসাইজ টুৰ প্ৰথম যেটো আমাৰ কোৱেশ্চনছ আছে মানে এক নম্বৰ যেটো কোৱেশ্চনছ আছে তাত আমাক কোৱা হৈছে আৰু সেই চেপ্টাৰটো হৈছে আমাৰ স্কয়াৰ ৰুটৰ ওপৰত মানে বৰ্গমূল আৰু বৰ্গ উলিওয়া যেটো চেপ্টাৰ আছে আমাৰ হেতুৰ ওপৰত এই চেপ্টাৰটো ডিপেন্ড হৈ আছে। সো প্ৰথম যেটো আমাৰ কোৱেশ্চনছ আছে এই কোৱেশ্চনছটো দিয়া হৈছে যে what will be the digits in the unit place of the squares of the following আৰু যদি অসমীয়াত আমি কবলৈ যাওঁ তেনেহলে কোৱা হৈছে যে তলত দিয়া সংখ্যাবোৰৰ এককৰ ঘৰত থকা সংখ্যাটোৰ বৰ্গ উলিওৱা। তাৰ মানে কি আমাক গোটেই যে নাম্বাৰটো আছে এই গোটেই সংখ্যাটোৰ আমাৰ বৰ্গ কৰিবলৈ দিয়া নাই। আমাক কৈছে অকল এককৰ ঘৰ মানে ইউনিট প্লেস মানে কি যেটো আমাৰ সংখ্যা থাকে বা নাম্বাৰ থাকে হেতুৰ হু সাইডৰ পৰা যেটো প্ৰথম নাম্বাৰ হয় আমাৰ হেতুকে আমি এককৰ ঘৰ বা আমি কি বুলি কও ইউনিট প্লেস বুলি কও। সো এই যেটো ইউনিট প্লেস বা এককৰ ঘৰৰ নাম্বাৰ আছে সংখ্যা আছে হেতুৰ আমি বৰ্গ কৰিলে বা স্কয়াৰ কৰিলে আমাৰ এনসাৰটো ওলাই যাব। সো বলা আমি এটা কৰি এনসাৰবোৰ কৰি যাও। টোটাল আমাৰ 4টা কোৱেশ্চনছ আছে। প্ৰথম আমি কৰিম 272 ফাৰ্স্ট নম্বৰ কোৱেশ্চন। So first number question or unit test আছে আমাৰ 2 তাৰ মানে আমি 2 ৰ স্কয়াৰ কৰিব লাগিব। সো 2 ৰ যদি আমি স্কয়াৰ কৰো তাৰ মানে কি হ'ব 2 into 2 তাৰ মানে आंसर আমাৰ কিমান ওলাই যাব 4 তাৰ মানে ফাৰ্স্ট কোৱেশ্চনৰ आंसरটো আমাৰ কিমান হ'ব 4। সো সেকেন্ড কোৱেশ্চনত আমাৰ আছে ইউনিট প্লেসত 9 তাৰ মানে 9 ৰ আমি স্কয়াৰ কৰিম 9 into 9 মানে কিমান হ'ব 81। সো এতিয়া আমি 81 এ গোটা নাম্বাৰটো বহাই নিদু কাৰণ ইয়াত দুটা নাম্বাৰ হৈ গৈছে আমাক লাগে only 1 ইউনিট প্লেসত থকা নাম্বাৰটো তাৰ মানে কি হ'ব অকল 1 টো হে আমাৰ आंसर হ'ব। ঠিক আছে এই 1 টো হে আমাৰ आंसर হ'ব। দেন আমি যাও 3 নম্বৰলৈ থাৰ্ড নম্বৰ কোৱেশ্চন। তাত আমাৰ ইউনিট প্লেসত কি আছে 0 আছে এককৰ ঘৰত 0 আছে। সো 0 ৰ স্কয়াৰ কৰিলে obviously কি হ'ব 0 ওলাব 0 লগত যিমান 0 কৰো 0 ওলাব। তাৰ মানে যদি ইউনিট প্লেসত বা এককৰ ঘৰত 0 থাকে তেনেহলে আমাৰ आंसरটো কি ওলাব 0 ওলাব। ওকে তাৰ পিছত আহো আমি 4 নম্বৰ কোৱেশ্চনটোলৈ। 4 নম্বৰ কোৱেশ্চনৰ এককৰ ঘৰত বা ইউনিট প্লেসত আছে আমাৰ 7। সো 7 ৰ আমি স্কয়াৰ কৰিব লাগিব হৈ যাব 7 into 7 মানে হ'ব 49 যেটোৰ आंसर হ'ব আমাৰ only 9। সো এনেদৰে কৰিলে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰিভিজন 1 ৰ কমপ্লিট হৈ যাব। ঠিক আছে এবাৰ যাও আমি নেক্সট কোৱেশ্চন নম্বৰ 2। সেকেন্ড নম্বৰ কোৱেশ্চন বা কোৱেশ্চন নম্বৰ 2 টো আমাক দিয়া আছে যে why do the following numbers are not perfect square অসমীয়াত যদি আমি কবলৈ যাও কি হ'ব তলৰ সংখ্যাবোৰ কিয় বৰ্গ নহয় বুলিছে। সো বৰ্গ কিয় নহয় হেতু জনাৰ আগত আমি 1 ৰ পৰা 10 লৈকে বৰ্গ কোনবিলাক হয় চাই লওঁ বলা। সো আমি যদি দেখো তেতিয়ালে দেখি পাম যে 1 ৰ বৰ্গ মানে 1 ৰ স্কয়াৰ হৈ যায় 1 2 ৰ স্কয়াৰ হৈ যায় 4 3 ৰ স্কয়াৰ হৈ যায় 9 4 ৰ স্কয়াৰ হৈ যায় আমাৰ 16 5 ৰ স্কয়াৰ হৈ যায় 25 6 ৰ স্কয়াৰ হৈ যায় 36 7 ৰ স্কয়াৰ হৈ যায় 49 ঠিক তেনেদৰে 8 ৰ স্কয়াৰ হৈ যায় 64 9 ৰ স্কয়াৰ হৈ যায় আমাৰ 81 আৰু 10 ৰ স্কয়াৰ যদি আমি লিখো তেনেহলে আমাৰ হৈ যায় 100। সো এগিটা হল আমাৰ 1 ৰ পৰা 10 লৈকে আমাৰ স্কয়াৰ। সো এগিটা স্কয়াৰ কৰোতে আমি দেখিলো ইয়াতে ইউনিট প্লেস ঠিক আছে ইউনিট প্লেস মানে এককৰ ঘৰৰ যেটো নাম্বাৰ হেতু চালে আমি গম পাও এটো স্কয়াৰ হয় নে নহয়। সো এককৰ ঘৰত বা ইউনিট প্লেসত আমাৰ কি নাম্বাৰ থাকিব লাগিব 1 থাকিব লাগিব 4 9 6 5 6 9 4 1 00 এটা 0 নহয় কিন্তু দেই দুটা 0। ঠিক আছে দুটা 0 মানে কি কবলৈ বিচাৰিছো ইভেন নাম্বাৰত 0 আমাৰ কিহত থাকিব যুগ্ম 0 মানে দুটা দুটাকে পেয়াৰত থাকিব লাগিব। যদি আমাৰ আনপেয়াৰ হৈ আছে বা অযুগ্ম হৈ আছে 0 তেনেহলে আমি এটো স্কয়াৰত ধৰিব নোৱাৰো। সো এতিয়া এইটো দেখি পিনে আমি গম পালো যে এই যেকিটা আমাৰ সংখ্যা দিয়া আছে সংখ্যাবোৰ কি দিয়া আছে আমাৰ নাম্বাৰবোৰ 1057 এটা দিয়া আছে সেকেন্ড নাম্বাৰটো আমাৰ দিয়া আছে 7928 থাৰ্ড নাম্বাৰটো আমাক দিয়া আছে 222 মানে 222 চাৰি নম্বৰটো দিয়া আছে 640। এটা আমাক খুদিছে যে এই যে নাম্বাৰ গিটা দিয়া আছে এগিটা কিয় স্কয়াৰ নহয় বা বৰ্গ নহয়। সো আমি গম পালো যে প্ৰথম নাম্বাৰটো লাষ্টৰ ঘৰত মানে ইউনিট ডিজিট যেটো এককৰ ঘৰত আমাৰ 7 আছে। সো 7 জানো কোনোবা এটা স্কয়াৰত দেখি পাইছা বৰ্গ কৰোতে নাই দেখা তাৰ মানে আমি লিখি দিব পাৰো যে যেহেতু ইয়াত কি হয় এককৰ ঘৰত 7 আছে হে আমাৰ কি হ'ব এই সংখ্যাটো বৰ্গ নহয়। ঠিক আছে ওকে আমি লিখি দিও ইংলিশত যদি আমি লিখো এই তিনটাৰ কাৰণে একেই হয় দেই এই তিনটাৰ কাৰণে একেই হয় অকল নাম্বাৰটোহে চেঞ্জ হৈ যাব। সো
সো মই এটাৰ কাৰণে কৰি দিম, বাকি দুটা তোমালোকে নিজে কৰি ল'বা। ওকে, মই ফাৰ্স্ট নম্বৰটোৰ কাৰণে কৰিছো। আমি যদি লিখো কি হ'ব, since unit digit of the 1057 is 7, which is not one of 1496 and কি হয় 0 মই 0 এটাই লিখিছো কিন্তু ডাবল 0 হ'ব দেই 0 টো ইভেনত হ'ব ঠিক আছে 14965 so which is not one of 149650 therefore 1057 is not a perfect square ঠিক আছে not a perfect square আৰু যদি অসমীয়াত আমি লিখো তেনেহলে আমি কি লিখিম অসমীয়াত যদি লিখো ইফালে লিখি দিছো যেহেতু 1057 সংখ্যাটোৰ এককৰ ঘৰত 7 আছে যেটো 14690 ভিতৰত নপৰে হে 1057 সংখ্যাটো এটা বৰ্গ নহয় সো এনেদৰে লিখি দিলে আমাৰ এইগিটা কোৱেশ্চনৰ আনসাৰ হৈ যাব ঠিক আছে সো প্ৰথম কোৱেশ্চনটো মই লিখি দিলে তোমালোকে এই থাৰ্ড এন্ড সেকেন্ড এন্ড থাৰ্ড টু সেম হ'ব খালি কি লিখিবা এই since unit digit কি থাকিব 1057 ৰ জায়গাত 7928 থাকিব আৰু 7 ৰ জায়গাত কি আহিব 8 আহি যাব বাকি কোন লিখি থাকিব আৰু এডখৰ লিখি দিলে হ'ল যে 7928 is not a perfect square আৰু অসমীয়া সকলে কি লিখিব লাগিব অসমীয়া মিডিয়াম সকলে এই নাম্বাৰটোৰ জায়গাত তোমালোকে 7928 লিখি দিবা আৰু হাতৰ জায়গাত কি আহি যাব 8 আহি যাব আৰু বাকি এডখৰত 7928 লিখি দিলে সংখ্যাটো এটা বৰ্গ নহয় বুলি লিখি দিলে হৈ যাব থাৰ্ড নম্বৰটো হেকি তাৰপিছত আমি 4 নম্বৰটোৰ কাৰণে লিখি দিছো সোৱা 4 নম্বৰটোৰ কাৰণে আমি লিখিম since the number of zeros is odd therefore 640 is not a perfect square অসমীয়াত যদি লিখো কি লিখিম যেহেতু 640 সংখ্যাটোত শূন্যৰ সংখ্যা অযুগ্ম হে 640 এটা বৰ্গ no so এনেদৰে লিখি দিলে আমাৰ সেকেন্ড নম্বৰ কোৱেশ্চনৰ গুটেকিটা কোৱেশ্চন সলভ হৈ যাব ঠিক আছে কোৱেশ্চন নম্বৰ 3 আমাৰ দিয়া আছে যে what are the squares of the following ঠিক আছে কি কৈছে যে তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা এটা বৰ্গ কৰিব কৈছে বৰ্গ আমাক কৰিব দিছে ইউনিট ডিজিটৰ নহয় গুটেই নাম্বাৰটো তাৰ মানে গুটেই নাম্বাৰটো দুবাৰকে মাল্টিপ্লাই মানে পূৰণ হ'ব সো প্ৰথম নম্বৰ তুমি কৰিছো 19 অৰ কি হ'ব লাগিব স্কয়াৰ উলিয়াব লাগিব
তাৰ মানে 19 ইনটু কিমান হ'ব 19 19 লগত 19 আমি পূৰণ কৰিম সো আমি যদি পূৰণ কৰো কি হ'ব 19 ইনটু 19 যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 9 9 যা কিমান হয় 81 হয়নে 9 9 গুণ 81 81 ৰ 1 বহিব 8 উকলিব 9 গুণে 9 9 লগত 8 প্লাস কৰিলে হয় কিমান 70 মানে 17 লিখি দিম 17 9 গুণে 9 1 গুণে 1 যদি আমি প্লাস কৰি দিও কি হ'ব 1 ওলাব আৰু 9 লগত যদি আমি 7 প্লাস কৰো কি হ'ব 16 হ'ব 16 হ'ব হয়নে 16 ৰ 6 উকলিব 1 1 ৰ লগত 1 2 2 1 কি হৈছে 3 মানে आंसर কিমান ললে আমাৰ 361 হৈ যাব আমাৰ आंसर ঠিক তেনেদৰে আমাৰ 37 ৰ দিছে সেকেন্ড নম্বৰ কোৱেশ্চনটো 37 ৰ স্কয়াৰ ওলাব দিছে তাৰ মানে 37 ইনটু 37 আৰু এটো যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 37 ৰ লগত যদি 37 মাল্টিপ্লাই কৰো বা পূৰণ কৰো কি হ'ব 7 7 গুণ হৈ যাব 49 ৰ 9 উকলিব 4 7 3 গুণ 21 21 ৰ লগত 4 যোগ কৰিলে হৈ যাব 25 25 7 3 গুণ 21 ৰ 1 উকলিব 2 3 3 গুণ 9 9 2 হৈ যাব 11 মানে 11 কিমান লাভ 9 থাকিব 5 1 6 আহিব 2 1 3 আহিব 1 আহিব কিমান আহিলে 1369 1369 হৈ যাব আমাৰ 37 ৰ স্কয়াৰৰ आंसर এতিয়া কৰিম 53 ৰ স্কয়াৰ 53 ৰ স্কয়াৰ কৰিম তাৰ মানে 53 ইনটু 53 সো এটো যদি আমি মাল্টিপ্লাই কৰো কি ওলাব 53 ইনটু 53 যদি আমি কৰো কি হ'ব 53 ইনটু যদি 53 কৰো তেতিয়া ওলাব 3 3 যা 9 5 3 যা 15 5 3 যা 15 or 5 উকলিব 1 5 5 যা 25 plus 1 26 9 আহি যাব পাছে পাছে 10 ৰ শূন্য বহিব উকলিব 1 6 1 7 1 8 2 2809 হৈ যাব আমাৰ 53 স্কয়াৰৰ आंसर তাৰ পিছত আহিব 78 78 ক যদি বৰ্গ কৰো মানে স্কয়াৰ কৰো যদি তেতিয়া কি হ'ব 78 into 78 তাৰ মানে আমি কি লিখিম 78 ৰ লগত 78 মাল্টিপ্লাই কৰিম কি হ'ব 8 8 গুণ হৈ যাব 64 64 4 বহিব উকলিব 6 8 8 গুণ 56 56 ৰ লগত যদি আমি 6 প্লাস কৰো তেনে হলে আমাৰ হৈ যাব 62 62 বহিব ইয়াতে 7 8 গুণ হৈ যাব 56 মানে 56 6 বহিলে উকলিলে 5 তাছতে 7 গুণ 49 49 ৰ লগত যদি আমি 5 প্লাস কৰো তাহলে ওলা যাব আমাৰ 54 যদি প্লাস কৰো 4 ওলাব প্লে 6 ৰ লগত 2 কৰিলে হ'ব 8 6 4 10 ৰ শূন্য উকলিব 1 পাছে কি হৈ যাব 6 মানে 6084 হৈ যাব আমাৰ आंसर সো এনেদৰে গুটেখিনি স্কয়াৰ কৰি আমি आंसरবোৰ উলাই দিব পাৰো এনেদৰে আমি বৰ্গ কৰিব পাৰো সো কোৱেশ্চন নম্বৰ 4 ত আমাক উলিয়াব দিছে ফাইন্ড দা স্কয়াৰ ৰুটস অফ দা ফলোইং নাম্বাৰস তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা এবাৰ আমাৰ বৰ্গমূল উলিয়াব দিছে সো বৰ্গমূল উলিওৱাৰ দুটা পদ্ধতি আছে এটা হ'ল প্ৰাইম ফেক্টৰাইজেশ্যন মেথড যাক আমি অসমীয়াত মৌলিক উৎপাদীকৰণ পদ্ধতি বুলি কওঁ ঠিক তেনেকৈ আৰু এটা আছে হৰণ পদ্ধতি যাক আমি ডিভিজন মেথড বুলি কওঁ সো আমি এতিয়া মৌলিক পদ্ধতি মানে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডতে কৰিম সো সোৱা কেনেকৈ কৰিম সো ইয়াৰ যদি বৰ্গমূল উলাব লাগে তাৰ মানে আমি কি কৰিম এনেদৰে 1764 ছুটি নিয়মৰ হৰণত আমি কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন মানে মৌলিক উৎপাদীকৰণ পদ্ধতিত ইয়াৰ বৰ্গ উলিয়াম সো এনেকৈ কৰিলে মনত ৰাখিবা সদায় যদি এককৰ ঘৰত বা ইউনিট প্লেছত আমাৰ যদি যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰ থাকে তেতিয়াহলে আমি 2 দি কৰিব পাৰো সো ইয়াত আমি 2 দি কৰিব পাৰিম 2 দি কৰিলে কি হ'ব 2 দি কৰিলে 2ক একেদি যাব নোৱাৰে 17 ক কৰিব লাগিব সো 2 ৰ ঘৰত 17 যেটো নাই 16 কৰিব 2 8 যা হৈ যাব 16 তাৰ পিছত 16 হৈ যোৱাৰ পিছত 17 বা 16 হৈ গলে এক এটা বাকি থাকি যাব যেটো ইয়াত লাগি যাব ইয়াত হ'ব 16 2 8 যা 16 সো ইয়াত 16 হৈ যোৱাৰ লগে লগে ইয়াত কি হৈছে কমপ্লিট হৈ গৈছে তাৰ মানে অকল আমি 4 কৰিলে হ'ল 2 2 যা 4 হল সো এতিয়া আমি দেখিলো যে লাষ্টৰ ঘৰত এককৰ ঘৰত কি আছে 2 আছে যেটো কি হয় যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ সো ইয়াকো আমি 2 দি কৰিব পাৰিম সো 2 4 যা 8 ইয়াকো 2 4 যা 8 কৰিব পাৰিম 2 1 যা 2 হৈ যাব সো এতিয়া এটো কৰাৰ পিছত দেখিলো ইয়াত কি আছে 1 আছে যেটো কি হয় 2 দি যাব নোৱাৰে কাৰণ এটো ইভেন নাম্বাৰ নহয় বা যুগ্ম সংখ্যা নহয় সো আমি এবাৰ কি কৰিম 3 দি কৰি চাম 3 দি যদি আমি কৰো কি হ'ব 3 1 যা 3 হৈ গল 4 5 3 গুচি গল থাকিলে 1
একটো ক'ত গুচি যাব ইয়াত গুচি যাব লাগি যাব গৈ পিনে 14 হৈ যাব 14 হ'ব সো 3 ৰ ঘৰত 14 যেহেতু নহয় 12 কৰিম মানে 3 4 গুণ 12 3 4 যা কি হৈ যাব 12 হৈ যাব 12 হৈ যোৱাৰ লগে লগে 14 ৰ পৰা 12 গুচি থাকিব 2 2 টো লাগি যাব ইয়াত হৈ যাব 21 তাৰ মানে 3 7 যা মানে 7 3 গুণ কিমান হৈ যাব 21 এতিয়া আকৌ আমি দেখিলো যে ইয়াতে ইউনিট প্লেসত কি আছে 7 আছে যেটো ইভেন নহয় অড হয় তাৰ মানে এবাৰো যদি আমি 3 দি কৰো সাকে যাব পাৰে কৰি যাও বলা সো 3 দি যদি আমি কৰো 3 4 যা হৈ যাব 12 বাকি থাকিলে 2 2 2 গৈ লাগি যাব ইয়াত 27 হৈ যাব আৰু 27 3 ঘৰত আছে 3 9 যা 27 আৰু 49 দেখাৰ লগে লগে আমাৰ মনত আহিলে যে 49 টো কি দি যায় 7 দি যায় 7 7 যা 49 হাত হাত গুণ কিমান হয় 49 সো এনেদৰে কৰি পিন আমি কি কৰিলো এটো সলভ কৰিলো এতিয়া আমি কি লিখিম এতিয়া আমি লিখিম therefore বা এতেকে root over আমি root টো এনেকে লিখো ঠিক আছে 1764 equal 1764 equal আমি কি লিখিম 2 into 2 এক 2 দুটা 2 আছে তিনিটা 2 আছে সরি দুটা 3 আছে আৰু এফালে হাত দুটা আছে তাৰ মানে কি পেয়াৰত আছে এবোৰ কি আছে পেয়াৰত আছে আৰু এবোৰ পেয়াৰত থাকিলে আমি সিঙ্গেল সিঙ্গেল কে লৈ আহিব পাৰো তাৰ মানে ইয়াৰ দুটা 2 ৰ পৰা এটা 2 আহি যাব ইয়াতে ইয়াত দুটা 3 ৰ পৰা এটা 3 আহি যাব দুটা 7 ৰ পৰা এটা 7 আহি যাব এবাৰ আমি যদি এটো মাল্টিপ্লাই কৰো কি হ'ব 3 দুগুণ হৈ যাব 6 6 7 গুণ 42 2 3 যা 6 6 7 যা 42 সো 42 হৈ যাব আমাৰ आंसर ঠিক আছে সো এনেদৰে কৰিলে আমি কি কৰিব পাৰো বৰ্গমূল বা স্কয়াৰ ৰুট উলিয়াব পাৰো ঠিক আছে ওকে এটা আমি সেকেন্ড নাম্বাৰটো লৈ যাম বলা সো সেকেন্ড নাম্বাৰ কোৱেশ্চন যেটো আছে হেতু আমাক কৈছে যে 9216 এটো কৰিব লাগে সো এটো যদি আমি কৰো কি হ'ব 9216 ইয়াকো দেখিলো যে ইয়াত ইভেন নাম্বাৰ আছে ইউনিট প্লেসত তাৰ মানে আমি 2 দি কৰিব পাৰিম সো 2 দি যে আমি কৰো কি হ'ব প্ৰথমে আছে 9 মানে 2 4 যা হৈ যাব 8 8 হোৱাৰ পিছত ইয়াত গুচি গল 1 এটা হৈ গল 12 2 6 যা হৈ যাব 12 12 হৈ যোৱাৰ পিছত কি হৈছে ইয়াতে কি হৈছে কমপ্লিট হৈ গৈছে কমপ্লিট হৈ যোৱাৰ পিছত প্ৰথম তাৰ পিছৰ যেটো নাম্বাৰ আছে তো কি হয় 1 হয় যেটো দুটকে কি হয় হৰু সো এনেকা যদি নাম্বাৰ আমি পাও যেতিয়া মাজত শেষ হৈ যায় মানে কমপ্লিট হৈ যায় ডিভিজন কমপ্লিটলি গুচি যায় তো তাৰ পিছৰ নাম্বাৰটো আমাৰ যদি হৰু ওলাই তেতিয়া আমি 0 এটা এড কৰিব লাগে ঠিক আছে শূন্য এটা এড কৰিম নহলে অংকটো আমাৰ ভুল হৈ যাব তাৰ পিছতহে আমি এই দুটা 16 টো কৰিব পাৰিম নহলে আমাৰ অংকটো ভুল হ'ব সো এবাৰ আমি 16 কৰিম 2 8 যা হৈ যাব 16 16 হোৱাৰ পিছত আমি আকৌ 2 দি কৰিম 2 দি কৰাৰ লগে লগে আমাৰ কি ওলাব 2 2 যা 4 2 3 যা 6 0 to 0 ভাগে বহাই দিলো 2 4 যা হৈ যাব 8 এবাৰ যদি আমি কৰো আকৌ 2 দি 2 1 যা 2 2 1 যা 2 ইয়াত গুচি যাব 1 এটা 10 হৈ যাব 2 5 যা 10 আৰু 2 2 যা 4 আকৌ 2 দি যাব 2 দি যদি কৰো 1 কৰিব নোৱাৰিম 11 কৰিম 2 5 যা 10 হৈ যাব 1 এটা হৈ যাব ইয়াত 15 হ'ব 15 0 2 ঘৰত নাই 14 হ'ব মানে 2 7 যা 14 এক গুচি গল 12 গল 2 6 যা 12 আকৌ 2 দি যাব 2 2 যা 4 তাছতে 1 গল 17 হল 2 8 যা 16 1 গল 16 হল 2 8 যা 16 আকৌ 2 দি যাব 2 1 যা 2 2 2 যা 2 4 যা 8 2 4 যা 8 আকৌ 2 দি যাব 2 7 যা 14 2 2 যা 4 আকৌ 2 দি যাব 2 3 যা 6 এক গল 12 হল 2 4 যা 2 6 যা 12 হল কিমান হলে 36 ওলালে 36 ৰ আগৰ কৰিব দিব মই ইয়াতে কৰিছো দে 36 ক যদি কৰো 2 দি কি হ'ব 2 1 যা 2 1 যাব 16 2 8 যা 16 আকৌ 18 হ'ব 2 9 যা 18 এবাৰ 9 ক কিন্তু 2 দি না যায় 9 ক আমি 3 দি যাব লাগিব 3 3 যা হৈ যাব 9 সো আমি কি লিখিম therefore root over কি আছিল 9216 ইকুৱেল কি হৈ যাব 2 কেটা আছে টোটাল 1 2 3 4 5 6 7 8 9 10 10 টা আছে তামানে 10 টা ইয়াত লিখিম 2 into 2 into 2 into 2 2 into 2 into 2 into 2 1 2 3 4 5 6 7 8 9 10 আৰু কি আছে লগতে 3 দুটা আছে হয় না 3 into 3 হল সো এতিয়া আমি পেয়াৰ টু সাম যে ইয়াত কিমান আছে এটো এটা পেয়াৰ এটো এটা এটো এটা এটো এটো আৰু এটো সো ইয়াৰ পৰা এটা আহিব মানে 2 5টা আহিব 1 2 3 4 5 আৰু 3 এটা আহি যাব সো এগিটা যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 2 যা হৈ যাব 32
32 লগত যদি আমি 3 মাল্টিপ্লাই কৰো কি হ'ব 3 দুগুণ 6 3 3 গুণ হৈ যাব 9 তাৰমানে এনসাৰটো আমাৰ কিমান ওলালে 96 সো এইটোৰ বৰ্গমূল উলিয়ালে বা স্কয়াৰ ৰুট কৰিলে আমাৰ এনসাৰ কিমান ওলাব 96 মানে 96 ক স্কয়াৰ কৰিলে আমাৰ এনসাৰ কিমান ওলাই 9216 সো ইয়াৰ দ্বাৰা সো এইটো কোৱেশ্চনৰ লগতে আমি আজিৰ ভিডিওটো শেষ কৰিছো সো কাইলৈ আকৌ ইয়াৰ আৰু দুটা কোৱেশ্চন বাকি থাকি গৈছে সেই দুটাৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে ওকে